নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ মানে কি বৰধানটো মইতো খেতিটো কৰিছোঁ, আপোনালোককতো ভিডিঅ'টো দিছোঁ, মানে ধৰক খেতিটো কৰিছোঁ দেখুৱাইছোঁ আৰু ধৰক দেখুওৱা বুলি নহয়, স্মৃতি হিচাপে ৰৈ থাকিব। চোৱাসকলে চাব, যিসকলে ভাল পায় কমেণ্ট কৰিব, লাইক কৰিব আৰু লগতে ডিপজিট বিয়া নামৰ পেজখন ফ'ল' কৰি দিব। আৰু যিসকলেতো বেয়া পায়তো একোৱেই নকৰে, লাইক নকৰে, কমেণ্ট নকৰে, একোৱেই নকৰে, মানে এনেই অকণমান চাই স্কিপ কৰি দি দিয়ে আৰু যাই বাৰু যাই কি নহওক। মানে কি এতিয়া মই বড়ো খেতি কৰিছোঁ, ইয়াত বহুত মেহনত হয়, মানে বহুত লাগি থাকিব লাগে ইয়াত। সেইকাৰণে মানে শালি খেতিৰ নিচিনা নহয় বস্তুটো। শালি খেতিত হ'লে আপোনাৰ আলিটো দি গ'ল, হাল বাই গ'ল, বোকা দি গ'ল, ৰুই গ'ল, তাৰপৰা খতম, তাক চাবলৈও নাই, কিবা কৰিবলৈ নাই। কিন্তু যেতিয়ালৈকে আপোনাৰ গুটিকেইটা ঘৰলৈকে নাযায় পকি পেলাই, তেতিয়ালৈকে ইয়াক লাগি থাকিব লাগিব। আৰু লাগি থাকিবৰ কাৰণে মই আজি আপোনালোকক মই দেখুৱাম, মানে মই কি আলিবিলাক কেনেকৈ দিছোঁ, ধৰক আলিবিলাক আপোনাৰ কেনেকৈ দিছোঁ, ৰোৱা আলিত এতিয়া ধৰক পানীটো কেনেকৈ ৰৈছে, কেনেকৈ মাটিটো সমান কৰাৰ কাৰণে কেনেকৈ পানীটো ৰৈছে, আপোনালোকক তাকে দেখুৱাম। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, লগতে ডিপজিট বিয়া নামৰ পেজখন আপোনাৰ এই আলিবিলাক, যিবিলাক আলি মই আপোনালোকক মই দেখাইছিলোঁ যে আলিবিলাক চুঙাই থোৱা আছে, এইবিলাক কোৰ দি মানে যিটো হাল বোৱা মাটিটো শুকান মাটিটোত ইয়াত দিয়া হৈছে। তাৰপিছত আমি ইয়াত কি কৰা হৈছে, আলিটো দিয়াৰ পিছত ইয়াক আমি গছকি দিছোঁ, 2-3বাৰ গছকি, আকৌ ইয়াৰ ওপৰত আকৌ একচাম মাটি দিছোঁ, আকৌ গছকি দিছোঁ, আকৌ মাটি দি লিপিছোঁ, ধৰক আপোনালোকক মই দেখাইছিলোঁ। আৰু এতিয়া মই আপোনালোকক সেইটো দেখিছোঁ, সেইটো আপোনাক কেনেকৈ মানে মই কৰিছিলোঁ, কৰি পেলাই আপোনাৰ আলিটো বনাইছোঁ, সেইটো আপোনালোকক মই দেখুৱাম। আৰু বড়ো ৰুইছোঁ, এইবিলাক ডালপত্ৰবিলাক যে ৰুই দিয়া হৈছে অকল বগলীৰ কাৰণে ৰুই দিয়া হৈছে, কিয়নো বগলী আৰু বেলেগ চৰাইখিনি পোক পতংগ আৰু কেঁচু খাবৰ কাৰণে আহে, সেইকাৰণে এইখিনি ৰুই দিয়া হৈছে। মানে অলপ হালি চালি থাকিলে ইয়ালৈ বগলীখিনি বৰকৈ নাহে। আৰু আপোনাৰ ধৰক এতিয়া এইটো যিটো মই কালি ৰুলোঁ, এই ৰোৱাটো আপোনাৰ চাওক, আপোনাৰ সেই কৰ্ণাৰৰ পৰা আপোনাৰ এনেকৈ কৰি এই কৰ্ণাৰলৈ, আৰু এই কৰ্ণাৰৰ পৰা আপোনাৰ কৰি এনেকৈ ধৰক সেই তালৈকে আপোনাৰ চালিখনৰ ওচৰলৈকে, এইটো যিটো মানে দুডৰা মাটি হয়, দুডৰা মাটিৰ যিটো মাজৰ আলি, আৰু তাৰপাছত সিফালে যি দুডৰা মাটি আছে, সেই দুডৰা মাটিত সমান মানে একেবাৰে সমানটো কৰিব নোৱাৰে। ধৰক তেওঁ আপোনাৰ ধৰক 2 আঙুল পানীটো ৰাখিলে, মাটিৰ পৰা 2 আঙুল ওপৰত থাকিলে বস্তুটো আপোনাৰ সমান পানীটো লেভেলত ৰৈ থাকে। আৰু গোটেই ধানটো মানে এইটো অকল পানীৰ ওপৰত নিৰ্ভৰ কৰা খেতি হয়, পানীটো কম্পালচৰি লাগিবই। সেইকাৰণে আলিবিলাক ইমান মেৰামতি কৰি দিয়া হৈছে, কিয়নো এইবিলাক আলিবিলাক পিছলৈও মেৰামতি কৰি থাকিব লাগিব। এতিয়া কেঁচু কুমটি এইবিলাক সোমাই তলত দি ফুটা কৰি দিব, তাতে পানী লিক হৈ গ'লে, পানী নৰলে ধৰক ধানটো শুকাই যাব পাৰে। সেইকাৰণে আলিখিনি মেইন বস্তু হয়। আৰু এনেকৈ পানীটো ৰৈ থাকিব লাগিব, আৰু এনেকৈ ৰৈ থাকিলে খেতিটো ভাল হ'ব, মাটিখিনি বোকা হৈ থাকিব, মাটিখিনি বোকা হ'লে খেতিটো ভাল হৈ থাকিব। আৰু আজিলৈ ইমানেই। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু লগতে মোৰ পেজখন ফ'ল' কৰি দিব, পাৰিলে শ্বেয়াৰ এটাও কৰি দিব। ধন্যবাদ। জয় আই অসম, যাতে আপোনাৰ লগতে আনেও দেখে।